অসমক বেদখলমুক্ত কৰাৰ লক্ষ্যৰে অব্যাহত অভিযান। হাইলাকান্দিৰ ঘাৰমুৰা ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান। সোমবাৰে বনাঞ্চলখনৰ ডামচেৰা অঞ্চলৰ ৫, ৬ আৰু ৭ নম্বৰ ছেক্টৰত উচ্ছেদ চলোৱাৰ পিছত মঙলবাৰে পুৱাৰে পৰা ১, ২, ৩ আৰু ৪ নম্বৰ ছেক্টৰত বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা হয় অভিযান। জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ উদ্যোগত চলোৱা হৈছে এই অভিযান। ইফালে সোমবাৰে চলোৱা উচ্ছেদ অভিযানৰ পিছত মঙলবাৰে পুৱা বহু লোক নিজেই আঁতৰি যায় অঞ্চলটোৰ পৰা। আমি যি ইয়াত কৰি আছো এই যে উচ্ছেদ অভিযান এইটো এজ পাৰ ল কৰি আছো। আজি ছেক্টৰ 1, 2, 3, 4 হৈ গৈছে। অলৰেডি আমাৰ 30% মান কামটো ৰাতিপুৱা 6:30 পৰা হৈ গ'ল আৰু আমাৰ 4টালৈকে মোটামুটি 100% হৈ যাব আজি। ইফালে মঙলবাৰে স্থানীয় বিধায়ক সুজামুদ্দিন লস্কৰ উপস্থিত হয় ডামচেৰা বনাঞ্চলৰ উচ্ছেদস্থলীত। চৰকাৰে বাছি বাছি কেৱল মাত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকক উচ্ছেদ চলোৱাৰ অভিযোগ বিধায়কজনৰ। 122 পৰিবাৰ যিটো ফৰেষ্ট ৰিজাৰ্ভ লেণ্ড কৈ আজি উচ্ছেদ পৰ্ব চলি আছে, সেইটোত আমাৰ ক'ব লগা একো নাই। হাইকোৰ্টত কেছ হৈছিলে, 10 দিন টাইম দিছিলে, সিহঁতে ডকুমেণ্ট জমা দিছে, চৰকাৰে এইটো মানা নাই। আজি কালি 2 দিন উচ্ছেদ কৰি আছে। যোৱাকালিও আমি তাতে গৈছিলোঁ। আপোনালোকে দেখিছে এইটো আমাৰ অসম মিজোৰাম ইনাৰ লাইন বৰ্ডাৰ এৰিয়া। এই এৰিয়াত মানুহবিলাক পাহাৰৰ কাম কৰি আছিলে। তাতে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টান আছে, ৰিয়াং আছে। কিন্তু চাই আমাৰ চৰকাৰখনে ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহক আজি উচ্ছেদ কৰিছে। প্ৰশাসনে উচ্ছেদ চলোৱা অঞ্চলটোত এজনো বাংলাদেশী দেখিলেই গুলীয়াই মাৰিবলৈ প্ৰত্যাহ্বান বিধায়ক সুজামুদ্দিন লস্কৰৰ। উচ্ছেদিত পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি অসম মিজোৰাম সীমান্ত অঞ্চলত বসবাস কৰি মিজো আগ্ৰাসনৰ পৰা অসমৰ ভূমি ৰক্ষা কৰি আছে বুলি কয় বিধায়কজনে। আইনৰ কাম আইনে কৰিছে, আমি আইনৰ বাধা দিয়া নাই, আমাৰ মানুহে আইনক বাধা দিয়া নাই। কিন্তু এতিয়া আমাৰ কথা হৈছে ভাৰতীয় নাগৰিক, গোটেই 100% মানুহবিলাক ভাৰতীয়। যদি এটা বাংলাদেশী পাই গুলীয়াই মাৰি দিয়ক, আমাৰ একো ক'ব লগা নাই। এইবিলাকে বৰ্ডাৰত আমাৰ লেণ্ডটো পাহাৰা দি আছিলে। আজি আপোনালোকে জানে আমাৰ অসম মিজোৰাম 100 কিলোমিটাৰ বৰ্ডাৰ এৰিয়া। আমাৰ কাটিছড়া সমষ্টিটো অসম মিজোৰাম বৰ্ডাৰ। তাতে বহু টাইম আগ্ৰাসনৰ কামটো চলি আছে। 70,000 বিঘা লেণ্ড মিজোৰামে লৈ গৈছে। আজি যিটো উচ্ছেদ পৰ্ব চলি আছে আপোনালোকে দেখিব, তাৰ পাছত মিজোৰামে এইটো আগ্ৰাসন কৰিব। হাইলাকান্দিৰ পৰা কুণাল সেন, DY365।